মুহূৰ্তত মই সতীৰাধিকা পাৰ্কত উপস্থিত আছোঁ। প্ৰথমে ইয়াৰ মই যিখন আচলতে তেওঁলোকৰ টিকেট ফ্ৰী, সেই ফ্ৰীখন মই দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া হৈছে গুৱাহাটী মেট্ৰপলিটেন ডেভেলপমেণ্ট অথৰিটি অৰ্থাৎ GMDৰ যি আণ্ডাৰত যিকেইখন পাৰ্ক আছে, সেই পাৰ্ককেইখনৰ আজিৰ দিনটোত মই দেখুৱাব বিচাৰিছোঁ। ইয়াত যিসকল ভিজিটৰ আছে 9 বছৰৰ ওপৰৰ, 9 বছৰৰ তলৰ 9 বছৰলৈকে যিসকল আছে তেওঁলোকৰ ফ্ৰী হ'ব। তাৰ সমান্তৰালভাৱে 9 পৰা 75 বছৰ যিসকল আছে তেওঁলোকৰ প্ৰৱেশৰ বাবে 60 টকাৰ প্ৰয়োজন হ'ব। 75 বছৰৰ ওপৰত যিসকল ভিজিটৰ থাকিব তেওঁলোকৰ বাবে ফ্ৰী হ'ব, বা বিশেষভাৱে সক্ষম যিসকল লোক থাকিব তেওঁলোকৰ বাবে এই মাচুল বিনামূলীয়া হ'ব। সমান্তৰালভাৱে ইয়াত আৰু কিছু তেওঁলোকে ধাৰ্য কৰিছে, যদি কিছু আপুনি নৰ্মেল কেমেৰাৰে ফটোগ্ৰাফী কৰিব বিচাৰে উদ্যানৰ ভিতৰত তেনেহ'লে 300 টকা দিব লাগিব, আৰু যদি আপুনি কমাৰ্চিয়েল পাৰপজত যদি ইয়াত ভিডিঅ' শ্বুটিঙৰ কাৰণে ব্যৱহাৰ কৰে তেনেহ'লে পাৰ ডে 4000কৈ দিব লাগিব। আৰু ইয়াত মৰ্ণিং ৱাকৰ বাবে এই মুহূৰ্তলৈকে কোনো ধৰণৰ মাচুল ধাৰ্য কৰা হোৱা নাই। তাৰ সমান্তৰালভাৱে প্ৰত্যেকখন স্কুল বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে 40% ৰেহাই থাকিব। আৰু এনেধৰণে আচলতে প্ৰত্যেকখন পাৰ্কত এই মুহূৰ্তত মাচুল ধাৰ্য কৰা হৈছে। আপুনি ইতিমধ্যে কৈছে সতীৰাধিকা উদ্যান আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ বাবে 60 টকা প্ৰৱেশ পথত। তাৰ সমান্তৰালভাৱে যি ৰিভাৰ হেৰিটেজ চেণ্টাৰত আছে তাৰ প্ৰৱেশৰ মাচুল 150 টকা। ৰ'পৱেত এবাৰ যদি আপুনি যায় বা আহে তেনেহ'লে 250 টকা আপুনি দিব লাগিব। যদি অহা যোৱা দুটা কৰে তেনেহ'লে আপুনি 500 টকা ভৰিব লাগিব। আজিৰ 5 জুলাই তাৰিখৰ পৰা এই নিয়ম প্ৰত্যেকখন GMD পাৰ্কৰ বাবে প্ৰযোজ্য হৈছে। মই অলপ কথা পাতিম তেওঁলোকৰ লগত, বিভিন্নজন আছে পুৱাই তেওঁলোকে আহিছে। বাইদেউ মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ, যিহেতু আজিৰ পৰা পাৰ্কসমূহত মাচুল ধাৰ্য কৰা হৈছে, ৰাইজৰ অকণমান অসুবিধা হ'ব নেকি? হয়, অলপ অসুবিধা হ'ব, কাৰণ চব শ্ৰেণীৰ মানুহ আহিব নোৱাৰিব। অকণমান চবৰে মন যায় পাৰ্কত ফুৰিবলৈ বা নদী পাৰত অকণমান বহিবলৈ। সেই যিবিলাকে অকণমান দিন হাজিৰা কৰে তেওঁলোকৰ অকণমান দিগদাৰ হ'ব পাৰে। আৰু কিমান লৈছে? আজি নাই লোৱা আমাৰ। আজিৰ পৰা যিহেতু কাৰ্যকৰী হ'ব মানে আজিৰ দিনটোত লোৱা নাই, কাইলৈৰ পৰা আজি নাই লোৱা। গতিকে এই মুহূৰ্তত আপুনি যদি এই পাৰ্কখনলৈ আহে, ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত যিখন পাৰ্ক আছে সতীৰাধিকা উদ্যান, সেই সতীৰাধিকা উদ্যানৰ আপুনি বতাহ খাবলৈ এতিয়া বিনামূলীয়াকৈ নাপাব। তাৰ বিনিময়ত আপুনি 60 টকা পৰ্যন্ত ভৰিব লাগিব। এই মুহূৰ্তত বিভিন্নজন আছে, আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই অলপ তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। বাইদেউ অকণমান মই আপোনাৰ কাষলৈ আহিবলৈ চেষ্টা কৰিছোঁ। এয়া বিভিন্নজন আহিছে, তেওঁলোকে এই মুহূৰ্তত 60 টকা দি তেওঁলোকে প্ৰৱেশ কৰিব লাগিব কাইলৈ দিনটোৰ পৰা। কাৰণ GMDৰ যি আণ্ডাৰত যিকেইখন পাৰ্ক আছে সেই পাৰ্ককেইখনত আপুনি এতিয়াৰ পৰা সোমোৱাৰ লগে লগে আপুনি 60 টকা এই পাৰ্কখনত দিব লাগিব। নেহেৰু পাৰ্কত যদি আপুনি যায় 50 টকা, ফাঁচী বজাৰৰ উদ্ভিদ উদ্যান যিখন আছে 60 টকা, অমৃত উদ্যান বা অটল উদ্যান বা শ্ৰদ্ধাঞ্জলি কাননত যদি আপুনি যায় তেনেহ'লে 30 টকা, আমবাৰী শ্বহীদ উদ্যানত 25 টকা, জোৰ পুখুৰীত বা গান্ধী মণ্ডপত যদি যায় 20 টকা। এনেধৰণে আচলতে যিসমূহ মাচুল এই মাচুলসমূহ এই মুহূৰ্তত নিৰ্ধাৰণ কৰা হৈছে। আমি বিভিন্নজন থাকিব, তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ অকণমান মই আপোনালোকৰ কাষলৈ আহিব বিচাৰিছোঁ। যিহেতু পাৰ্কলৈ আহে আপোনালোক এতিয়াৰ পৰা পইচা দিহে আহিব লাগিব পাৰ্কলৈ। পইচা দি আহিব লাগিব। দূৰৰ পৰা আহিছোঁ আমি, নগাঁও কামপুৰ। আজি শেষৰটো দিন, আৰু আজিৰ পৰা হয়তো আপুনি গুৱাহাটীত বতাহ খাবলৈ হ'লেও পইচা দিব লাগিব। পাৰ্কসমূহ প্ৰত্যেকখন পাৰ্কত পইচা সেইটোতো চলি আছে। অসুবিধাটো বহুতেই হয়, কাৰণ আমি ইমান লং জাৰ্ণি কৰিব পৰা 150 কিলোমিটাৰ হয় ন, আপ এণ্ড ডাউন 300 কিলোমিটাৰ। আমি কিবা এটা যদি চাবলৈ আহোঁ নিজৰ অসমতে নিজৰ জেগাত থাকি পেলাই একো বস্তু যদি ভালদৰে চাব নোৱাৰোঁ টকা নিদিয়াকৈ, বা টকাৰ বিনিময়তো আমি একো নাপাওঁৱেই, সেইকাৰণে অসুবিধাটো হয় যথেষ্ট। মই গোটেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে সতীৰাধিকা উদ্যান, আৰু সতীৰাধিকা উদ্যানত কেনেদৰে আজিৰ দিনটোত আজি শেষৰটো দিন বুলি ক'ব লাগিব, আৰু কালিলৈ পুৱাৰ ভাগৰ পৰা এই মাচুলসমূহ প্ৰত্যেকগৰাকী ইয়াত পাৰ্কলৈ অহা ব্যক্তিয়ে ভৰিব লাগিব। আৰু মই ইয়াৰ পৰা অকণমান এই ৰ'পৱেৰ পৰিৱেশটো অকণমান যদি সম্ভৱ হয় মই দেখুৱাম, কাৰণ এই পাৰ্কখনৰ পৰা কিছু নিলগতে যিটো ৰ'পৱে লাইন আছে সেই ৰ'পৱে লাইনটো মই অকণমান ইয়াৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কাৰণ এবাৰ আপুনি ৰ'পৱেত উঠি যদি উমানন্দৰ দিশলৈ যায় তেনেহ'লে আপুনি 250 টকা, আৰু ঘূৰি অহাৰ বিনিময়ত 250 টকা, অৰ্থাৎ আপুনি ৰ'পৱেত এবাৰ উঠা নমা কৰিলে আপুনি আপোনাৰ পকেটৰ পৰা 500 টকা দিব লাগিব। গতিকে এই মুহূৰ্তত গুৱাহাটী মহানগৰবাসীৰ বাবে এটা আটাইতকৈ
বেয়া লগা খবৰ, কাৰণ প্ৰত্যেকখন পাৰ্কত আপুনি যি আচলতে বিশুদ্ধ বতাহ, সেই বিশুদ্ধ বতাহ খাবলৈ যোৱাৰ সময়ত আপুনি আপোনাৰ পকেট আপুনি খালী কৰিব লাগিব, পৰিয়ালৰ সৈতে যাওঁতে পইচা ভৰিহে যাব লাগিব। গতিকে এই মুহূৰ্তত আমি বিভিন্নজন আছে তেওঁলোকৰ লগত আৰু কথা পাতিবলৈ চেষ্টা কৰিম। বিভিন্নজন পুৱা খোজকাঢ়িবলৈ যিহেতু ওলাই আহে এই পাৰ্কসমূহলৈ, গতিকে তেওঁলোকৰ পৰা এই মুহূৰ্তত যিহেতু মই তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। গুৱাহাটী তেওঁলোকে হাৱা খোৱাৰ নামত, বতাহ খোৱাৰ নামত পইচা দিব লাগিব। দাদা, এতিয়াৰ পৰা গুৱাহাটী আপুনি পাৰ্কসমূহলৈ আহিলে পইচা দিব লাগিব, কেনেকুৱা নিয়ম, আচলতে কি অসুবিধা? নাই, পইচাটো অলপ বেছি হৈছে, এইটো অলপ কমালে ভাল হয়। এতিয়া আমি নিউ শ্ৰেণীৰ মানুহ, তাৰপিছত ফিজটো 60 টকা হ'লে আমাৰ পৰিয়ালৰ 4জন আছোঁ। এটা পাৰ্কতে আমি 4-5টা প্ৰগ্ৰাম আমি হেৰি কৰি বঙাইগাঁৱৰ পৰা আহিছোঁ, খৰচটো বেছি হয়, অলপ কমালে ভাল হয়। যদি আপুনি এই সতীৰাধিকা পাৰ্কখনত এবাৰ সোমাই যদি আপুনি কাষতে থকা ৰ'পৱে লাইনটোলৈ যায়, তেনেহ'লে আপোনাৰ পকেট উদং, কাৰণ ৰ'পৱে 250 টকা। সেইটোতো আৰু এনেও বেছি হৈছে, 150 পৰা 250 কৰিছে। এতিয়া এখন ফিল্মত 4জন মানুহ আপডাউন কৰিব লাগিলেতো বহুত টকা যাব, এইটো বেছি হৈছে, বেছি হৈছে। 500 টকা, এতিয়া 4জন পৰিয়ালৰ 2000 টকা, এটা যাতে বহুত বেছি হ'ল। এইটো অলপ বিবেচনা কৰি অলপ নিৰ্ধাৰণ কৰিলে ভাল হয় পইচাটো। নিশ্চিতকৈ আমি কৈছোঁ যে সতীৰাধিকা পাৰ্কখনত আপুনি 60 টকা দি সোমাব লাগিব এজন ব্যক্তিৰ বাবদ। আৰু যদি ইয়াৰ কাষতে থকা আপুনি ৰৌপৱেলৈ যদি এবাৰ চকু যায়, তাত যদি এবাৰ আপোনাৰ উঠিবলৈ মন যায়, তেনেহ'লে আপুনি 250 টকা ভৰিব লাগিব। ঘূৰি আহিবলৈ যদি ৰৌপৱেতে বিচাৰে তেনেহ'লে আৰু 250 টকা, অৰ্থাৎ 500 টকা এজন ব্যক্তিৰ নামত। গতিকে এই মুহূৰ্তত আপোনাৰ কাৰণে গুৱাহাটী মহানগৰত একোৱেই হয়তো বিনামূলীয়া হৈ থকা নাই। আগতে আপুনি পাৰ্কসমূহৰ যিসমূহ বিশুদ্ধ বতাহ, সেই বিশুদ্ধ বতাহসমূহ আপুনি বিনামূল্যত খাবলৈ পাইছিল বা অনুভৱ কৰিবলৈ পাৰিছিল, কিন্তু এই মুহূৰ্তত আৰু সেয়া সম্ভৱ হৈ থকা নাই। এই মুহূৰ্তত এই পাৰ্কসমূহলৈ যিসমূহ লোক আহিছে, সকলোৱে এই মুহূৰ্তত এই পাৰ্কলৈ সোমোৱাৰ নামত 60 টকাকৈ তেওঁলোকে ভৰিব লগা হৈছে। ঠিক তেনেদৰে ইতিমধ্যে পাৰিজাত আপুনি প্ৰত্যেকখন পাৰ্কৰ যিসমূহ মাচুল, সেই মাচুলৰ কথা ইতিমধ্যে কৈছে। আমি পুনৰ এবাৰ ক'ব বিচাৰিছোঁ যে কেনেধৰণে এই মুহূৰ্তত GMDৰ আণ্ডাৰৰ যিসমূহ পাৰ্ক আছে, সেই পাৰ্কসমূহত এই মুহূৰ্তত কেনেধৰণৰ দাম, সেই পৰিৱেশটো আমি কথাখিনি আকৌ এবাৰ জনাব বিচাৰিছোঁ। সতীৰাধিকা উদ্যানত আমি কৈছোঁৱে যে 60 টকা। ইয়াৰ কাষতে, নাতি কাষতে থকা যি আচলতে ৰিভাৰ হেৰিটেজ চেণ্টাৰ আছে, তাত 150 টকা। ৰৌপৱেত এবাৰ অহা বা যোৱাৰ ক্ষেত্ৰত 250 টকা, অহা যোৱা দুইটা কৰিলে 500 টকা। নেহেৰু পাৰ্কত 50 টকা, ফাঁচী বজাৰ উদ্ভিদ উদ্যানত 60 টকা, অমৃত উদ্যানত, অটল উদ্যান বা শ্ৰদ্ধাঞ্জলি কাননত 30 টকা। এনেধৰণে আচলতে পইচা আপুনি এবাৰ ভৰিব লাগিব। জোৰ পুখুৰী বা গান্ধী মণ্ডপত আপুনি 20 টকা। আৰু এই মাচুলসমূহ 75 বছৰৰ ঊৰ্ধৰ বা 9 বছৰৰ তলৰ যিসকল শিশু থাকিব, সেই শিশুসকলৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়া হ'ব। কিন্তু যি আচলতে 9 বছৰৰ পৰা 75 বছৰৰ যিসকল ব্যক্তি থাকিব, সেই ব্যক্তিসকলে এই মুহূৰ্তত বিনামূলীয়াকৈ, আৰু আপুনি উদ্যানসমূহৰ বা যিসমূহ পাৰ্ক আছে, সেই পাৰ্কসমূহৰ আপুনি বিশুদ্ধ বতাহ বিনামূলীয়াকৈ ল'ব নোৱাৰিব। তাৰপিছত আজিৰ পৰা এই নিয়ম যিহেতু গুৱাহাটী মিউনিচিপালিটি ডেভেলপমেণ্ট অথৰিটি অৰ্থাৎ GMDয়ে তেওঁলোকে কাৰ্যকৰী কৰিছে।